আজি দামাকা অফাৰ দেখিবলৈ গৈ আছে আপোনালোকে স্কিপ নকৰাকৈ চাব সম্পূৰ্ণ ভিডিঅ' চাব হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে মই বুলবুল আপোনালোকে চাই আছে BSKB ব্লগ আছো ৰশ্মিন কাৰ বজাৰত আহিছো গাড়ী আপডেট নতুন আপডেট আহি গ'ল আৰু লগতে সকলো ভিউৱাৰ্ছলৈ অসমীয়া নৱবৰ্ষ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো সম্পূৰ্ণ ভিডিঅ' চাব স্কিপ নকৰাকৈ চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আপোনালোকে কেনসেল কৰে ৰিটাৰ্ণ পাই যাব পইচাটো আজি প্ৰথমে সিলপেক এখন অৰিজিনেল কালাৰত টাটা ইয়োদ্ধা দেখুন 2.0 দাদা এখন 2000 কিমান চনৰ মডেল 2023 ৰ মডেল 2023 চনৰ মডেল আৰু এইখনৰ কিলোমিটাৰ ৰানিং কিমান চলিছে 31000 কিলোমিটাৰ চলিছে অনলি 31000 জেনুইন মিটাৰ আপোনালোকে দেখিবলৈ পাইছে এখন গাড়ী দাদা অৰিজিনেলত আছে না অৰিজিনেলত আছে আপুনি মোৰ ভিউৱাৰ্ছৰ বাবে আৰু বিহুৰ অফাৰৰ বাবে এখন গাড়ী আইস্কিন প্ৰাইস কিমান লগাইছে 8,70,000 টাকা 8,70,000 টাকা যদি মোৰ ভিডিঅ' চাই কোনো ভিউৱাৰ্ছ আহে বা যদি বিহুৰ অফাৰ বিচাৰে ফোন কৰি আপোনালোকে কিমান অফাৰ দিব আপোনাক এটা ডিসকাউন্ট দি দিম 10000 টাকা ডিসকাউন্ট ভিডিওটো চাই আহিলে 100 টাকা ডিসকাউন্ট পাব আচ্ছা ঠিক আছে মোৰ ফালৰ পৰা যদি আমি ফুল টেংকি তেল বিচাৰো আপোনালোকে দিব না হৈ যাব নিশ্চয় হৈ যাব গাইস আপোনালোকৰ কাৰণে ফুল টেংকি তেল বিচাৰিছো 2.0 হৈ যাব আৰু গাড়ীখন সিলপেক আছে ফাৰ্স্ট ওনাৰ আছে আৰু ৰিফাইনেন্সৰ ফেসিলিটি সব আছে অল আসাম আছে না অল আসাম আছে ঠিক আছে গাইস নেক্সট এখন কি আছে বোলেৰো পিকআপ 1.7 এক্সট্রা লং মাহিন্দ্রা বোলেৰো পিকআপ 1.7 এক্সট্রা লং দাদা অৰিজিনাল আছে না কালাৰটো অৰিজিনাল কালাৰত আছে মই দেখিবলৈ পাইছো অৰিজিনাল কালাৰত আছে যোৱাকালি গাড়ীখন আহিছে এখন লাগিলে নাম্বাৰ প্লেট চাব পাৰে গাড়ীখন 2000 কিমান চনৰ মডেল এটো 22 মডেল 22 আগষ্টৰ মডেল 22 আগষ্টৰ মানে 22 লাষ্টৰে 23 মডেল আৰু তো আপোনালোকৰ কাৰণে বাম্পাৰ অফাৰ লৈ আহিছে ৰশ্মিন কাৰ বজাৰ বিহুৰ অফাৰ দামাকা অফাৰ চলি আছে যদি আপুনি ভাবি আছে এখন কমাৰ্চিয়েল গাড়ী ল'ব বুলি তেতিয়াহ'লে এখন ভিডিঅ' আপোনাৰ বাবে আৰু স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাব ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটাই অনুৰোধ থাকিল আৰু চেনেল ছাবস্ক্ৰাইব কৰি আহিলে আপোনালোকে মোৰ ফালৰ পৰা আৰু 1000 টকা দাম দৰ হোৱাৰ পিছত কম দিব লাগিব এখনৰ সিলপেক আছে ফাৰ্স্ট ওনাৰ আছে সিলপেক ইঞ্জিন আছে সিলপেক আপোনাৰ অৰিজিনেল কালাৰত আপোনাৰ গাড়ীখন আছে আৰু যদি আপোনালোকে আহে তেতিয়াহ'লে মই কি গাড়ীৰ ভিডিঅ'টো চাই আহিলে কি ডিসকাউন্ট দিব লাগে মই ডিসকাউন্ট কি স্পেশাল ডিসকাউন্ট পাই যাব মানে ৰানিং কিলোমিটাৰ কিমান আছে মাত্ৰ এতিয়া 36 মান চলিছে 36000 চলিছে এখন এখন আপোনাৰ ৰিফাইনেন্স হৈ যাব আৰু ডাউন পেমেন্ট কিমান দিব কিমান দিলে ওলাব মাত্ৰ 1,80,000 টকা দিলে গাড়ীখন অল ডকুমেন্টস এটো দামত ইনক্লুড থাকিব না আপুনি যোনটো দামটো কিমান কৈছিলে এটো আপোনাৰ দামটো 8,60,000 টকা অরিজিনাল কালার চাইছো সব কি আপনাদের অরিজিনাল কালার ইমান নতুন নতুন গাড়ি কত পায় আপনাদের মই অপশন আইডি তো আছে অপশন আইডি আপনাদের বিডার নিজা হয় না মডেল কিমান এটো 22 এর মডেল 2022 চনৰ মডেল আৰু এখন আইসক্রিম প্রাইস কিমান ৰাখিছে এটো আইসক্রিম ৰাখিছো মাত্ৰ আপোনাৰ 7,60,000 টকা 7,60,000 টকা আপোনাৰ এখন ব্যাক বডি সম্পূৰ্ণ বনোৱা আছে আপোনাৰ ভিডিও চাই আহিলে তেতিয়ালে আৰু ডিসকাউন্ট হ'ব ব্যাক সাইডৰ ইয়া আপোনালোকে দেখিবলৈ আছে টেক্সাৰ বডি এফালে টায়াৰ নতুন লাগি আছে আৰু আপোনাৰ লগতে যোনখন দেখিবলৈ পাইছে বোলেৰো বেক সাইডৰ বডিটো মই সম্পূৰ্ণ দেখুৱাই দিছো হেতৰ 2.0 টো মই দেখুৱাই দিছো আপোনালোকক ইয়া ভিতৰৰ প্লেন শীট আদি কৰি সব মাৰা আছে বোলেৰো পিকআপটো মাৰা আছে ইয়া দেখিবলৈ পাইছে ইয়োদ্ধাখনতো মাৰা আছে প্লেন শীট আপোনালোকে 10 পইচাৰ কাম কৰিব নালাগে আহিব আৰু বুকিং দিব ইনটা B30 আছে এখন অৰিজিনাল কালাৰ দাদা এটো সাইড অলপ দেখুৱাই দিয়ক আপুনি আৰু দাদা এখনৰ মডেল কিমান কৈছিল মই মডেলটো খুদা নাম 2022 চনৰ মডেল এখনৰ চকা টায়াৰ দেখুন আপোনাৰ 80-90% আছে আৰু এখনৰ 2022 চনৰ মডেল ইনটা B30 বৰ্তমান মাৰ্কেটত পাবলৈ নাই আপোনালোকে ইমান আইটেম আজি আহিছো ঢেৰ গাড়ী ষ্টকত আপোনালোকৰ আৰু পাৰ্কিংৰ গাড়ী আছে না এভেইলেবল গাড়ী পাৰ্কিংত আছে যি কাস্টমাৰে যি কোনো গাড়ী বিচাৰিলে ফোন কৰিলে পাই যাব আপোনাৰ যদি কাস্টমাৰ হৈ যায় তেতিয়ালে পাই যাব এখন আইসক্রিম প্রাইস কিমান ৰাখিছে পাৰ্কিং ডিআই আছে আপোনাৰ 15-12 আছে 15-12 টাটা ডিআই আছে সব পাই যাব আৰু কি কি গাড়ী লাগে আপোনাৰ কন্টাক্ট কৰিলে হ'ব আৰু এখন আইসক্রিম প্রাইস কিমান ৰাখিছে আইসক্রিম প্রাইস আপোনাৰ 7,40,000 টকা ৰাখিছে 7,40,000 টকা আপোনালোকে 7,40,000 ইনটা B30 আপোনাৰ তাকো ফাৰ্স্ট ওনাৰ অৰিজিনাল কালাৰ আপোনাৰ 22 মডেল পাই আছে আৰু এখন শোৰুম কন্ডিশন গাড়ীখন অলপ ভিতৰৰ সাইডটো দেখুৱাই দিয়কচোন মই আপোনালোকক এয়া চাওক শোৰুম কন্ডিশন গাড়ী দেখুৱাই দিছো এটা দেখিবলৈ পাইছা আদি কৰি এবেলা একদম অৰিজিনাল কালাৰ কোনো হেৰি কৰা নাই চাওক যদি ৰিপেইন্ট কৰা হলে এখিনি নিশ্চয় কৰি থলে হয় আপোনালোকে একবাৰ আহক চাওক গাড়ীখন চাই চলাই
চলাই আপোনালোকে বুকিং দিব আৰু গাড়ীখন যদি চলাই ভাল পায় লাগিলে মেকানিক লৈ আহক কোনো মিটাৰ টেম্পাৰিং নকৰে জেনুইন কিমান কিলোমিটাৰ চলিছে এখন এইটো মাত্ৰ আপোনাৰ 27 কিলোমিটাৰ এইখনৰ হেৰি ডাউন পেমেণ্ট কিমান দিলে ওলাই যাব দাদা এইটো 2 লাখ টকা দিলে হ'ল 2 লাখ টকা দিলে হৈ যাব নেক্সট এখন কৈছিলোঁ আপোনালোকক প্ৰথমে যে সৰুৰ পৰা ডাঙৰ গাড়ী আৰু ডাঙৰৰ পৰা সৰু গাড়ী আছে এখন আছে মাহিন্দ্ৰা জিটো যাৰ বাবে আপুনি পাগল হৈ ফুৰে যে জিটো লাগে মাহিন্দ্ৰা মাইলেজ 25-30 মাইলেজ দিয়ে হয়নে নহয় ডিজেল ভাৰ্জন নে পেট্ৰল ভাৰ্জন গাড়ীখন পেট্ৰল হলে তো ইঞ্জিনত হাতও দিব নালাগে আৰু এখন সিলবেগ আছে সিলবেগ ইঞ্জিন আছে এখনৰ দাম কিমান ৰাখিছে এইটো মাত্ৰ 3,60,000 টকা ৰাখিছে মডেল কিমান আছে দাদা এখনৰ এইটো গুৱাহাটী ৰেজিষ্ট্ৰেচন আছে ন এইটো 2022 চনৰ মডেল 22 চনৰ পেট্ৰল ভাৰ্জনৰ গাড়ী পেট্ৰল ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট মাত্ৰ 1 লাখ টকা নহলে 80,000 টকা দিলে হৈ যাব 80,000 টকা দিলে হৈ যাব মানে আপোনালোকৰ তাত 80,000 ত গাড়ী এখন ওলাই যায় স্টাৰ্ট 80,000 দিলে আৰু ইয়াত 15 বছৰ ট্যাক্স আজিকালি কৰিব লাগে ওনাৰ ট্ৰান্সফাৰ হ'ব না 15 বছৰ ট্যাক্স পাব আৰু 2 বছৰ ফিটনেস পাব ইনস্যুৰ 1 বছৰ আৰু পলিউশন 1 বছৰ মানে এইটো দামত ইনক্লুড ডকুমেন্টস এইটো থাকিব না থাকিব আৰু ভিতৰত কি আছে গাড়ীখন দেখুৱাই দিব আপোনালোকে স্কিপ নকৰাকে ভিডিঅটো স্বাগত আছে ওনাৰ দাদা নমস্কাৰ দাদা আপোনাৰ ভাল নামটো জনাই দিব মোৰ নাম ৰফিকুল ইছলাম আৰু আপোনাৰ শ্বৰুমটো কোন ডখৰত আছে নগাঁও খুটিকুটিয়া লক্ষীনগৰ চাৰিআলি বাজাজ বাইক ডিলাৰ লগতে আছে বাইক ডিলাৰ লগতে আৰু স্ক্ৰিনত দিয়া নম্বৰত কন্টেক্ট কৰিলে হ'ল নকয় তে এখন আপোনাৰ সুব্ৰু আছে মাহিন্দ্ৰা এখন কিমান চনৰ মডেল এটো 22 চনৰ মডেল 2022 চনৰ মডেল আৰু এখন গাড়ীটো ডিজেল হয় ডিজেল ভাৰ্জনৰ আৰু আপোনাৰ 2022 চনলে ফাৰ্ষ্ট ওনাৰ আছে ইঞ্জিন সিলবেগ আছে এখনৰ আইস্কিন প্ৰাইস কিমান ৰাখিছে 5,20,000 টকাত ইমান নতুন গাড়ী পাই আছে না আৰু আপোনাৰ তাতটো বহুত কমতে পাই আছে আৰু ৰিফাইনেন্সৰ ফেসিলিটি অল আসাম ৰাখিছে ৰিফাইনেন্সৰ আৰু এখনৰ হেৰি ডাউন পেমেণ্ট কিমান দিলে ওলাই যাব গাড়ীখন অনলি 1.5 লাখত এখন গাড়ী ওলাই যাব যদি কোনোবাই ল'ব বিচাৰে আপোনালোকৰ কাৰণে পাৰফেক্ট আছে এখন গাড়ী সুব্ৰু বহুতে বিচাৰে এটোতো BS6 ৰ গাড়ী হয় লাষ্ট 15 বছৰ ট্যাক্স পাই যাব আৰু এটো টায়াৰটো অলপ চকাটো ডাঙৰ চাইছো এটো কিমান চাইজ 14 সাইজ চকা আহি গল আপোনাৰ তাত একদম মানে শোরুম কন্ডিশন টায়ার মানে ইন্টার হলনি এটো ইন্টারটো আপোনাৰ 14 সাইজ টায়াৰ বহুতে বিচাৰে যে 13 14 সুব্ৰুটো সেম হয় আপোনাৰ ইটাতে দামটো একটু কম আছে তো বহুত কম এটো 5.5 লাখ নেকি কৈছে আপুনি 5,20,000 টকা চ্যানেলতে আহিলে 10,000 টকা ডিসকাউন্ট কৰে 20 বাপ রে বাম্পার অফার দিছে বিহুর নেক্সট অপশন গাড়ি আছে তেটো নতুন কন্ডিশন এটো শোরুম কন্ডিশন আছে গাড়িটো কন্ডিশনটো দেখাই দিয়ে যাবা ভিতৰৰ কন্ডিশনটো আপোনালোকে অলপ চাওক দাদা অলপ দেখুৱাই দিয়ক ভিতৰৰ কন্ডিশনটো চাওক ভিতৰৰ শোরুম কন্ডিশন লাগি আছে এতে অৰিজিনাল টায়াৰ লাগি আছে চাওক দেখিবলৈ পাইছে অৰিজিনাল টায়াৰ এখনৰ আইস্কিন প্ৰাইসটো কিমান ৰাখিছে 3,70,000 টাকা 3,70,000 টাকা 3,70,000 টাকা বিদ্যুৎ 15 বছৰ ট্যাক্স লেও পেলাই বাপ রে বাপ 15 বছৰ ট্যাক্স এটো দামত ইনক্লুড হৈ আছে ইন্সুৰেন্সৰ খৰচা সব আদি কৰি সব আপডেট কৰি দিব এড কৰা আছে ন এখনৰ আপোনাৰ ৰিফাইনেন্স হৈ যাব 1 লাখ টাকা ডাউন পেমেন্ট কৰিলে ওলাই যাব 1 লাখ টকাত আপুনি এখন এসি গল টাটা এসি গল আপুনি ওলাই লৈ যাব তাকো এখন 5 গিয়াৰ 21 চনৰ মডেল চকা সাইজ কিমান আছে 13 সাইজ চকা 13 সাইজ টকা এখন আইস্কিন প্ৰাইস দাম কিমান ৰাখিছে এটো 4,60,000 টাকা 4,60,000 ইয়াত ডাউন পেমেণ্ট কিমান দিলে ওলাই যাব এটো ডাউন পেমেণ্ট 1 লাখ টাকা দিলে ওলাই যাব 1 লাখ টকাত সুব্ৰু ওলাই যাব নেক্সট আৰু এখন কি আছে এখন ফুল বডি বনোৱা আছে দেখুন একো কাম কৰিব নালাগে 10 টকাৰো কাম কৰিব নালাগে ডাইৰেক্ট লৈ যাব আচ্ছা আমাৰ ভিউয়াৰ্সে যদি আপোনাৰ তাত কোনোবাই গাড়ী লয় ইয়াৰ ওয়াৰেন্টি গ্যাৰান্টি কি পাব এটো 1 মাহৰ ওয়াৰেন্টি গ্যাৰান্টি পাই যাব 1 মাহৰ ওয়াৰেন্টি গ্যাৰান্টি পাই যাব হৈ গলে আমি ৰিটাৰ্ণ কৰাই মানুহে একদিনৰ সেকেন্ড হ্যান্ড বস্তু কিনিলে একদিনও নিদিয়ে কিন্তু তেখেতে 1 মাহ দি দিব আৰু এখন আছে মাৰুতি সুজুকি সুপাৰ কেৰি ডিজেল ভাৰ্জন হয় ডিজেল ভাৰ্জনৰ গাড়ী সব দেখুন এলুমিনিয়াম লাগি আছে আপোনাৰ অৰিজিনাল টায়াৰ এটো অৰিজিনাল টায়াৰ ন গাড়ী জনকা অৰিজিনাল টায়াৰ লাগি যায় এটো অৰিজিনাল টায়াৰ লাগি আছে এটো কিমান চনৰ মডেল এটো 19 চনৰ মডেল হয় এটো 19 চনৰ মডেল এটোৰ দাম কিমান ৰাখিছে আপুনি 3,80,000 টাকা 3,80,000 সুপাৰ কেৰি পাই যাব আপোনাৰ সুব্ৰুতকেও বহুত দাম কম 15 বছৰ কাগজ পাতি সব থাকিব ইনক্লুড হৈছে মডেল এখন আপোনাৰ দাম কিমান ৰাখিছে 3,20,000 পাই যাব কেছ ললে তো এখিনি কাগজ পাতি আৰু কমি যাব টকা ডিসকাউন্ট হৈ যাব আচ্ছা এটো তো ফাইনান্স হৈ যাব ৰিফাইনান্স আছে 18 চনৰ গাড়ীটো BS4 ৰিফাইনান্স পাই আছে 19 গাড়ী পাই আছে আৰু নেক্সট এখন দেখিবলৈ পাইছে টাটা এসি জিপ এক্সেল কোন মাৰি থাকে জিপ এক্সেল লাগে হয় হয় টাটা জিপ এক্সেল লাগে সৰু আছে কোনোবা বেকুলি কয় নতুন লগাই দি আছো তো ভাঙি গৈছিল এটো নতুন লগাই দি আছো আৰু এটো কোনোবা যদি লয় কেছত লব লাগিব
সেইটো কেছতে ল'ব লাগিব সৰু কেছত ল'ব লাগিব। কিমান ৰাখিছে আইচক্ৰীম প্ৰাইচটো এইটো আমি আস্কিং প্ৰাইচটো ৰাখিছো 1,40,000 টকা কাগজ পাতি সব আপডেট দি পেলাই সব আপডেট দি পেলাই তেলো ভৰাই দিম ট্ৰান্সফাৰো কৰাই দিব নে সব কৰাই দিম সব কৰাই ফুল টেংকি তেলো ভৰাই দিব তেল ভৰাই দিম এখনো ডিসকাউন্ট কিমান দিব মোৰ ভিডিও চাই আহিলে আপোনাৰ ভিডিও চাই যদি কোনোবা আহে হয় আমি একেবাৰে 5,000 টকা ডিসকাউন্ট কৰাই দিম কন্টাক্ট কৰিলে হ'ল যে দাদা এইটো গাড়ী লাগিছিল ঠিক আছে আপুনি সম্পূৰ্ণ গাড়ীৰ ডিটেইলছ দিবৰ বাবে আপোনাক ধন্যবাদ জনাইছো আজি ভিডিও ইমানেই আছিল জয় হিন্দ জয় আই অসম